যোৰহাট বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী প্ৰণৱ প্ৰিয়াংকুক দত্তই প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাটৰ পৰা। প্ৰাৰ্থীগৰাকীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰে। হয়, মই আম আদমী পাৰ্টিৰ যোৰহাটৰ মনোনীত প্ৰাৰ্থী। ইতিমধ্যে মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু সেয়া বৈধ বুলি গ্ৰহণ কৰা হৈছে। আৰু আমি কাইলৈ বা পৰহিৰ পৰা আমি প্ৰচাৰ কাৰ্য আৰু যোৰহাটবাসী ৰাইজৰ মাজলৈ যোৱাৰ যি আমাৰ নতুন কাৰ্যসূচী তাক আমি ৰূপায়ণ কৰিম বুলি ভাবিছোঁ। যোৰহাটৰ পৰিৱেশৰ কথাটো এনেকুৱা, যোৰহাট যিহেতু এখন শিক্ষিত নগৰী, আমাৰ কিছুমান দলৰ ৰাজ্যিক যি এক প্ৰেক্ষাপট আম আদমী পাৰ্টিৰ যি আমাৰ নিৰ্বাচনী ইস্তাহাৰ, তাৰ লগত সংগতি ৰাখি আমি যোৰহাট বিশেষ আমাৰ যোৰহাট বুলি প্ৰায় 10টামান নতুন কথা আমি ৰাইজৰ সন্মুখত প্ৰক্ষেপ কৰিম বুলি ভাবিছোঁ। সেইখিনি এনেকুৱা ধৰণৰ হ'ব পাৰে যে যোৰহাটৰ যি খোৱাপানী, যোৰহাটৰ খোৱাপানীৰ অভাৱ নাই, কিন্তু কথা হ'ল কি, যোৰহাটৰ খোৱাপানী কিন্তু আৰ্ছেনিক মুক্ত নহয়। আৰ্ছেনিক মুক্ত যোৰহাটৰ খোৱাপানী। দ্বিতীয়তে, আমাৰ যোৰহাট যি চিকিৎসা মহাবিদ্যালয় JMCH, ইয়াত সততে এটা ডাঙৰ অভিযোগ শুনা যায়, আজি আমি বহুত দিন ধৰি পেলাই আমি শুনি আহিছোঁ এই অভিযোগ বিভিন্ন ৰোগীৰ পৰা বা ৰোগীৰ অভিভাৱকৰ পৰা, যে তেওঁলোকক কিছুমান জটিল ৰোগত মানে ইয়াতে চিকিৎসা কৰিব নোৱাৰি পেলাই হয় গুৱাহাটী মেডিকেল কলেজলৈ, নহয় ডিব্ৰুগড় মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়। এই স্থানান্তৰৰ যিটো কথা, ইয়াতেই যদি সকলোবোৰ যদি কৰিব পৰা যায়, আন্তঃগাঁথনি উন্নত হয় যোৰহাট মেডিকেল কলেজৰ, কিন্তু সেইখিনি কিমান কাৰ্যকৰী, সেই আন্তঃগাঁথনি ৰোগীক যাতে, যোৰহাটৰ ৰোগীক যাতে অন্য এখন জিলাৰ মেডিকেল কলেজলৈ হঠাৎ যাতে স্থানান্তৰিত কৰিব পৰা যিটো অৰ্ডাৰ, সেইখিনি আমি মানে প্ৰতিৰোধ কৰিবৰ কাৰণে নতুন আঁচনি আমি গ্ৰহণ কৰিম বুলি ভাবিছোঁ। তৃতীয় এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যোৰহাট আমি সকলোৱে জানো যে তৃতীয় স্থানৰ এখন মহানগৰ, চি ক্লাছ চিটি বুলি এক স্বীকৃতি প্ৰদান কৰা হৈছে। চি ক্লাছ চিটি বুলি স্বীকৃতি প্ৰদান কৰিছে হয়, কিন্তু প্ৰকৃততে আমি চি ক্লাছ চিটিৰ আমি বাসিন্দা হয়নে? সেই যিটো আন্তঃগাঁথনি, সেই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, তাক আমি নতুন ধৰণেৰে সজাই প্ৰকৃত অৰ্থত যোৰহাটক এখন চি ক্লাছ মহানগৰীলৈ উন্নীত কৰাৰ পৰিকল্পনা। ইয়াৰ উপৰিও মহিলা আৰু শিশুৰ সুৰক্ষা, নদী পৰিষ্কাৰ, আকস্মিকভাৱে ইয়াত উৎপন্ন হোৱা বিভিন্ন ঠাইত আমি দেখিছোঁ এজাক বৰষুণ হ'লেই কৃত্ৰিম বানপানী, সেই বানপানীৰ প্ৰতিৰোধৰ কথা, আৰু যোৰহাটৰ যিবিলাক ঐতিহ্যমণ্ডিত স্থান সেইসমূহৰ পুনৰুদ্ধাৰ বা পুনৰ সংৰক্ষণ, পৰ্যটনৰ বিকাশ, আৰু যোৰহাটক এখন বিশেষ সাংস্কৃতিক নগৰী হিচাপে আগবঢ়াই নিবৰ বাবে আমি প্ৰয়াস কৰিম। এইখিনি আমাৰ নতুন কাৰ্যসূচী আছে যোৰহাটক লৈ পেলাই। বাকী আমাৰ ৰাজ্যিক যি নিৰ্বাচনী ইস্তাহাৰ, তাত আপোনালোকে সকলোৱে গমেই পাইছে যে বিশ্বমানৰ উন্নত শিক্ষা ব্যৱস্থা আৰু বিশ্বমানৰ স্বাস্থ্য, এই দুটা হ'ল আমাৰ মূল মন্ত্ৰ। আৰু মই এটা কথা এইখিনিতে উনুকিয়াব খোজোঁ যে 2026 চনৰ অহা 9 এপ্ৰিল তাৰিখে বৃহস্পতিবাৰ সেইদিনাখন যি আগন্তুক আমাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনে কিন্তু এটা নতুনত্ব গ্ৰহণ কৰিছে ইতিমধ্যেই। কাৰণ মই কি কাৰণত এই কথা কৈছোঁ যে 2025 চনৰ জুন মাহৰ পৰা 2026 চনলৈকে এই সময়ছোৱা কিন্তু নৱজাগৰণৰ সময়। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।